Hello everyone, welcome to Aspirants Aid Assam. আজি আমি ডিসকাস কৰিম আসামিজ লিটাৰেচাৰৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন হয়তো প্ৰথম অৱস্থাত এইখিনি কুৱেশ্যন মনত ৰাখোঁতে বা পঢ়োঁতে অকণ কষ্ট হ'ব পাৰে কাৰণ কিছুমানে এইখিনি বস্তু বহুত টান পায় গতিকে টান বুলি নাভাবি গোটেইখিনি কোৰ্চটো সম্পূৰ্ণ কৰক ইয়াৰ পৰা ভালেকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ কাৰণে দিয়া হৈছে যিখিনি আগন্তুক এডিআৰই পৰীক্ষাত কমন পৰিব বুলি আমাৰ বিশ্বাস আছে গতিকে আহক পলম নকৰি আমি আৰম্ভ কৰোঁ আজিৰ এই সেশনটো ইয়াত আমি আসামিজ লিটাৰেচাৰৰ আজি এনচিয়েণ্টখিনি আমি ভালকৈ ডিছকাছ কৰিম এনচিয়েণ্ট আৰু মিডিয়েভেল ঠিক আছে এনচিয়েণ্ট আৰু মিডিয়েভেল আমি ইয়াত ভালকৈ ডিছকাছ কৰিম আৰু নেক্সট ক্লাছত আমি মডাৰ্ণ লিটাৰেচাৰ ডিছকাছ কৰিম ঠিক আছে আৰম্ভ কৰিছোঁ আসামিজ লিটাৰেচাৰ প্ৰথম আমি ইয়াতে দিছোঁ যে দ্য আসামিজ লেংগুৱেজ ইজ কনচিডাৰ্ড এজ ওৱান অফ দ্য মেইন নিঅ' ইণ্ডো আৰিয়ান লেংগুৱেজ এইটো শব্দ বহুত বেছি ইম্পৰ্টেণ্ট নিঅ' ইণ্ডো আৰিয়ান লেংগুৱেজ এটা কথা আপোনালোকে মনত ৰাখিব ইয়াতে প্ৰত্যেকটা লাইন এটা কুৱেশ্যন ঠিক আছে কোনো এটা লাইনে ইগন'ৰ নকৰিব যদি পাৰে এইখিনি কপিত নোট বনাই যাওক তেতিয়া পৰীক্ষাৰ আগে আগে আপোনালোকৰ ৰিভিজনত সুবিধা হ'ব ঠিক আছে অসমীয়া ভাষাক নৱ ইণ্ডো আৰিয়ান ভাষাৰ অন্যতম হিচাপে গণ্য কৰা হয় ঠিক আছে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে নেক্সট আমি আহিছোঁ It is the one of the three official languages of Assam. ই অসমৰ তিনিটা চৰকাৰী ভাষাৰ ভিতৰত অন্যতম এটা কথা হ'ল কি অসমৰ তিনিটা চৰকাৰী ভাষা কি কি বৰ্তমানলৈকে অসমৰ তিনিটা চৰকাৰী ভাষা আছে অফিচিয়েল লেংগুৱেজ আছে সেই তিনিটা চৰকাৰী ভাষা কেতিয়া আহিছিল কোনটো এমেণ্ডমেণ্টত যোগ হৈছিল গোটেইখিনি বস্তু ইম্পৰ্টেণ্ট আৰু তাৰ লগে লগে আমি এটা প্ৰেক্টিছ কুৱেশ্যন দিছোঁ আপোনালোকৰ কাৰণে হুইচ অফ দ্য ফলোয়িং ইজ নট এন অফিচিয়েল লেংগুৱেজ অফ আসাম এটা অপশ্যন দিয়া আছে অপশ্যন নম্বৰ এ বেংগলী অপশ্যন নম্বৰ বি বড়ো অপশ্যন নম্বৰ চি ৰাভা আৰু অপশ্যন নম্বৰ ডি আছামিজ ঠিক আছে ইয়াৰে তিনিটাৰ ভিতৰত কোনটো অসমৰ অফিচিয়েল লেংগুৱেজ নহয় ঠিক আছে ইয়াৰে শুদ্ধটো হ'ব অপশ্যন নম্বৰ চি ৰাভা অ'কে ৰাভা এতিয়ালৈকে অসমৰ চৰকাৰী ভাষা বা অফিচিয়েল লেংগুৱেজ নহয় ঠিক আছে নেক্সট আমি চাম দ্য আছামিজ লেংগুৱেজ ইজ ডেভেলপ ফ্ৰম মগধী প্ৰকৃত আছামিজ লেংগুৱেজ বা অসমীয়া ভাষাটো মগধী প্ৰকৃতৰ পৰা ডেভেলপ কৰা হৈছিল ঠিক আছে আৰু চৰ্যাপদবিলাক অসমীয়া ভাষাৰ প্ৰথমটো উদাহৰণ লিখিত উদাহৰণ হিচাপে গণ্য কৰা হয় ঠিক আছে এইটো মনত ৰাখিব চৰ্যাপদৰ ওপৰত কুৱেশ্যন আগতে বহুতবাৰ সুধিছে গতিকে এইটো এটা বহুত ইম্পৰ্টেণ্ট এটা পইণ্ট চৰ্যাপদৰ বিষয়ে বিভিন্ন ডাটা আমি ইয়াত দিবলৈ চেষ্টা কৰিছোঁ গতিকে ভালকৈ এইখিনি চাব এক্সামত কমন পৰিব ঠিক আছে Assamese language and literature is the greatest height during Vaishnava period. It is called as golden period of Assamese literature. ঠিক আছে এটা কথাটো হ'ল অসমীয়া ভাষাৰ সকলোতকৈ উচ্চ অৱস্থাত আছিল যেতিয়া বৈষ্ণৱ পিৰিয়ড চলি আছিল ঠিক আছে বৈষ্ণৱ পিৰিয়ড মানে শংকৰদেৱ আৰু মাধৱদেৱৰ সময়খিনি কথা কোৱা হৈছে আৰু সেইখিনি সময়ক গল্ডেন পিৰিয়ড অফ আছামিজ লিটাৰেচাৰ বুলি কোৱা হৈছিল ঠিক আছে গল্ডেন পিৰিয়ড অফ আছামিজ লিটাৰেচাৰ এটা কুৱেশ্যনটো হ'ব পাৰে হুইচ অফ দ্য ফলোয়িং পিৰিয়ড ৱাজ ন'ন এজ গল্ডেন পিৰিয়ড অফ আছামিজ লিটাৰেচাৰ অপশ্যনটো থাকিব যে প্ৰাশংকৰী যুগ উত্তৰ শংকৰী যুগ বা আমাৰ মডাৰ্ণ যুগ গতিকে ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব এনেকুৱা কুৱেশ্যন আহিব পাৰে আপোনালোকে মন দি পঢ়িব সেইটো হৈছে বৈষ্ণৱ পিৰিয়ড আৰু গোটেইখিনি বস্তু অসমীয়াত ভালদৰে দি থৈ দিয়া আছে আপোনালোকে এবাৰ পঢ়িব মগধী প্ৰকৃতৰ পৰা অসমীয়া ভাষাৰ বিকাশ ঘটিছে দ্বিতীয়তে দিয়া আছে চৰ্যাপদক অসমীয়া সাহিত্যৰ আদিম নিদৰ্শন হিচাপে গণ্য কৰা হয় সকলোতকৈ প্ৰথমতে ইয়াৰ নিদৰ্শন পোৱা গৈছিল কাৰণে আদিম নিদৰ্শন বুলি কোৱা হয় নেক্সট আহিছে বৈষ্ণৱ যুগত অসমীয়া ভাষা আৰু সাহিত্যৰ সৰ্বোচ্চ উচ্চতা পাইছিল আৰু ইয়াক অসমীয়া ভাষাৰ সোণালী যুগ বুলি কোৱা হয় ঠিক আছে নেক্সট আহিছে ইন দ্য পিৰিয়ড অফ 1836 to 1873 ইজ ন'ন এজ দ্য ডাৰ্ক এজ অফ আছামিজ লিটাৰেচাৰ এইখিনি সময়ক অসমীয়া ভাষাৰ ডাৰ্ক এজ বুলি কোৱা হয় কাৰণ এইখিনি সময়ত ব্ৰিটিছে অসমত বেংগলী ভাষাক অফিচিয়েল লেংগুৱেজ হিচাপে ঘোষণা কৰিছিল ঠিক আছে বেংগলী ভাষাক অফিচিয়েল লেংগুৱেজ হিচাপে ঘোষণা কৰিছিল সেইকাৰণে এইখিনি সময়ক ডাৰ্ক এজ বুলি কোৱা হয় ডাৰ্ক এজৰ ওপৰত বহুতকেইটা কুৱেশ্যন ইতিমধ্যে এডিআৰইত হওক বা বিভিন্ন আমাৰ ষ্টেট গভৰ্ণমেণ্ট এক্সামত সুধি গৈছে গতিকে এইটো এটা ইম্পৰ্টেণ্ট ফেক্ট আপোনালোকে মনত ৰাখিব ঠিক আছে এই গোটেইখিনি আকৌ অসমীয়াত এবাৰ দিয়া হৈছে যিবিলাকে ইংলিছত অকণমান দিগদাৰী পায় সেইবিলাকে অসমীয়া ট্ৰান্সলেশ্যনটো ইউজ কৰিব পাৰে ঠিক আছে কিন্তু এই ডাৰ্ক এজটোৰ অসমীয়া টাৰ্মটো দিব পাৰি কিন্তু এইটো আপোনালোকে ডাৰ্ক এজ বুলি মনত ৰাখিব ঠিক আছে কেতিয়াবা এইটো এক্সামত ডাৰ্ক এজ বুলিয়ে দিয়ে ঠিক আছে নেক্সট আমি আহিছোঁ
আমি এতিয়া প্ৰত্যেকটা সময় প্ৰত্যেকটা এৰা আমি ডিটেইলছত আলোচনা কৰিম ঠিক আছে প্ৰথমতে আহিব দা এনচিয়েন্ট এৰা এনচিয়েন্ট যুগটো বা আদিম যুগটো আমাৰ 950 এডিৰ পৰা 1300 এডিলৈকে ধৰা হয় ঠিক আছে সেইখিনি সময়ৰ কিছুমান সাহিত্যৰ নিদৰ্শন আমি ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰথম আহিছে মৌখিক সাহিত্য লোকগীত মৌখিক সাহিত্যৰ কোনো ধৰণৰ লিখিত অৱদান নাছিল ঠিক আছে কোনো ধৰণৰ লিখিত নাছিল মানুহৰ মুখে মুখে চলি আহিছিল কাৰণ তাক মৌখিক সাহিত্য বুলি কোৱা হয় সেইকাৰণে লোকগীত যেনে বিয়ানাম আইনাম ডাকৰ বচন ফকৰা যোজনা মন্ত্ৰ সাথৰ সাধু কথা এইবিলাকৰ ৰচক কোন আমি সঠিককৈ ক'ব নোৱাৰোঁ কাৰণ এইবিলাকৰ কোনো ধৰণৰ লিখিত ৰূপ নাথাকে ঠিক আছে বৰ্তমান সাধু কথা বহুত কিবা কিবি আছে বেলেগে বেলেগে লিখিছে বা মডাৰ্ণ যুগত লক্ষ্মীনাথ বেজবৰুৱাদেৱেও এনেকুৱা বহুত নিদৰ্শন দাঙি ধৰি গৈছে কিন্তু এইবিলাকৰ উৎপত্তি পোনপ্ৰথমে মৌখিক সাহিত্যৰ পৰাই হৈছিল ঠিক আছে সেইখিনি সময়ত লিখিত কোনো ধৰণৰ এভিডেন্স নাছিল এতিয়া অলপ আগতে আমি কৈছোঁ চৰ্যাপদ কিমান বেছি ইম্পৰ্টেণ্ট চৰ্যাপদৰ বিষয়ে প্ৰত্যেকটা ডিটেইলছ বস্তু আমি ইয়াত দেখাবলৈ চেষ্টা কৰিছোঁ চৰ্যাপদ কম্প'জড অফ এছ'টেৰিক লিৰিক্স অফ বুদ্ধিজিম অফ বজ্ৰায়না চেক্ট বজ্ৰায়না চেক্টটো কি বস্তু সেইটো আপোনালোকে হিষ্ট্ৰী ক্লাছত এককৈ ভালকৈ গম পাব ঠিক আছে এইটো খালি বৰ্তমান এনেকৈ মনত ৰাখি যাওক এইটো 8th চেঞ্চুৰীৰ পৰা 12th চেঞ্চুৰীৰ ভিতৰত লিখা হৈছিল এইটো এটা ইম্পৰ্টেণ্ট ফেক্ট আৰু এইটোক ফাৰ্ষ্ট এভিডেন্স অফ আছামিজ ৰিটেন লিটাৰেচাৰ প্ৰথম লিখিত সাহিত্যৰ নিদৰ্শন বুলি কোৱা হয় চৰ্যাপদবোৰক ঠিক আছে এতিয়া চৰ্যাপদৰ কিতাপ কি আছিল চৰ্যাপদৰ দি মেইন চৰ্যাপদা বুক ৱাজ চৰ্যা গীতিকোষ এইটো এটা বহুত ইম্পৰ্টেণ্ট এইটো কুৱেশ্যনো আহিছে মুঠতে কৈছোঁ এইটো ছেশ্যনত যিখিনি কুৱেশ্যন আহিব ইয়াৰে প্ৰত্যেকটা লাইনেই ইম্পৰ্টেণ্ট আপোনালোকে এটা লাইনো ইগন'ৰ কৰিব নোৱাৰে ঠিক আছে চৰ্যা গীতিকোষ অতি এটা ইম্পৰ্টেণ্ট শব্দ দিজ আৰ অলছ' ন'ন এজ বুদ্ধ দোহাৰ এণ্ড চৰ্যাগীতা চৰ্যাগীত বা বুদ্ধ দোহাৰ বুলিও ইয়াক জনা যায় ইয়াত লিখা আছে চৰ্যাপদ ৱাজ ৰিটেন ইন বোথ চিম্বলিক এণ্ড এলফাবেট ফৰ্ম যেতিয়া চৰ্যাপদৰ কাৰণে কোনো ধৰণৰ ভাষাৰ আৱিষ্কাৰ হোৱা নাছিল ডাইৰেক্ট ভাষা আৱিষ্কাৰ হোৱা নাছিল তেতিয়া কিছুমান চিম্বলিক ফৰ্মত লিখা হৈছিল ঠিক আছে আৰু তাৰপিছত যেতিয়া লাহে লাহে ভাষাবিলাকৰ ডেভেলপমেণ্ট হ'ল তেতিয়া ইয়াক এলফাবেট ফৰ্মৰ ৰূপ দিয়া গৈছিল ঠিক আছে নেক্সট আহিলে চৰ্যাপদ যেতিয়া লিখা হৈছিল তাৰে ভাষাবিলাক কি আছিল বা ভাষাবিলাক আছিল আলো আন্ধাৰী বা অসমীয়াত সন্ধ্যা ভাষা বুলিও কোৱা হয় বা আলো আন্ধাৰী ভাষা বুলিও কোৱা হয় ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট ফেক্ট আপোনালোকে মনত ৰাখিব নেক্সট আমি আহিছোঁ এইখিনি গোটেইখিনি বস্তু অসমীয়াত পুনৰবাৰ দিয়া হৈছে আপোনালোকে এবাৰ পঢ়ি চাব পাৰে যিহেতু মই অসমীয়াত বুজাই দিছোঁ গতিকে এইখিনিতো সময় নষ্ট নকৰোঁ নেক্সট আহিলে প্ৰি বৈষ্ণৱা লিটাৰেচাৰ ইয়াক আমি প্ৰাক শংকৰী যুগ বুলি ক'ব পাৰোঁ ঠিক আছে প্ৰাক শংকৰী যুগ এইটো আপোনালোকে মনত ৰাখিব প্ৰাক শংকৰী যুগ ঠিক আছে এতিয়া প্ৰাক শংকৰী যুগৰ কেইজনমান কবি কেতিয়াবা এটা কুৱেশ্যন আহে যে তলৰ কোনজন প্ৰাক শংকৰী যুগৰ কবি নহয় ঠিক আছে বা কোনজন প্ৰাক শংকৰী যুগৰ কবি গতিকে সেইকেইটা জানিব হ'লে আমি প্ৰাক শংকৰী যুগত কোন কোন কবিবিলাক আছিলে তেওঁলোকৰ বিষয়ে অলপ অলপ জানিব লাগিব ঠিক আছে ইয়াত আমি গোটেইকেইগৰাকী কবিৰ বিষয়ে আমি বা লেখকৰ বিষয়ে আমি ডিটেইলছত লিখিব চেষ্টা কৰিছোঁ তেওঁলোকৰ নামবিলাক হৈছে হেম সৰস্বতী হৰিবৰ বিপ্ৰ কবিৰত্ন সৰস্বতী ৰুদ্ৰ কন্দলী মাধৱ কন্দলী ইত্যাদি অ'কে এইকেইগৰাকী আছিলে প্ৰাক শংকৰী যুগৰ এতিয়া গোটেইকেইগৰাকীৰ বিষয়ে আমি অলপ অলপ পঢ়িম প্ৰথমটো দিয়া আছে হেম সৰস্বতী এতিয়া হেম সৰস্বতীৰ বিষয়ে আমি কি জানো হেম সৰস্বতী ৰোড প্ৰহ্লাদ চৰিত্ৰ হুইচ ৱাজ টেকেন ফ্ৰম বায়ু পুৰাণ এণ্ড হৰগৌৰী সংবাদ ঠিক আছে কুৱেশ্যন আহিব পাৰে প্ৰহ্লাদ চৰিত্ৰ কোনে ৰচনা কৰিছিল ইম্পৰ্টেণ্ট শব্দ এটা প্ৰহ্লাদ চৰিত্ৰ আপোনালোকে হয়তো যদি কোনোবাই আগৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক আগতে চাইছে তেতিয়াহ'লে এইটো কুৱেশ্যন ক'ৰবাত নহয় ক'ৰবাত পাবই পাব বহুত বেছি ইম্পৰ্টেণ্ট বহুতবাৰ সুধিছে মনত ৰাখিব প্ৰহ্লাদ চৰিত্ৰ হেম সৰস্বতীয়ে লিখিছিল আৰু তেওঁ প্ৰহ্লাদ চৰিত্ৰৰ মেইন কণ্টেণ্টখিনি লৈছিল বায়ু পুৰাণ আৰু হৰগৌৰী সংবাদৰ পৰা ঠিক আছে আমি নেক্সট এটা ইম্পৰ্টেণ্ট ফেক্ট জনাব বিচাৰিছোঁ প্ৰহ্লাদ চৰিত্ৰ ৱাজ দ্য আৰ্লিয়েষ্ট নন পয়েটিক ৱৰ্ক ইন আছামিজ লেংগুৱেজ ঠিক আছে প্ৰথম কাব্য সাহিত্য আছিলে পয়েটিক ৱৰ্ক আছিলে অসমীয়া ভাষাৰ প্ৰহ্লাদ চৰিত্ৰ এইটো এটা ইম্পৰ্টেণ্ট ফেক্ট আহি যাব পাৰে হুইচ অফ দ্য ফলোয়িং ৱাজ ন'ন এজ দ্য ফাৰ্ষ্ট পয়েটিক ৱৰ্ক ইন আছামিজ লেংগুৱেজ আহি যাব পাৰে নেক্সট এটা ইম্পৰ্টেণ্ট ফেক্ট আহিছে হি ৱাজ দ্য কোৰ্ট পইণ্ট অফ দুৰ্লভ নাৰায়ণ তেওঁ দুৰ্লভ নাৰায়ণৰ ৰাজভাৰ কবি আছিল ঠিক আছে নেক্সট আছে যে লিটাৰেচাৰ হিজ লিটাৰেচাৰ কনচিডাৰ্ড এজ দ্য ফাৰ্ষ্ট আছামিজ ৰিটেন লিটাৰেচাৰ ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট ফেক্ট ফাৰ্ষ্ট আছামিজ ৰিটেন লিটাৰেচাৰ ঠিক আছে ৰিটেন নেক্সট আছে এইটো
এইটো অকণ ভুল হৈ আছে, এইটো আপোনালোকে ইগন'ৰ কৰিব। নেক্সট আহিলে হৰিবৰ বিপ্লৱ, ঠিক আছে। হৰিবৰ বিপ্লৱ কোন আছিলে? হি ৱাজ পেট্ৰনাইজ বাই দ্য কমতাপুৰ কিং দুৰ্লভ নাৰায়ণ। দুৰ্লভ নাৰায়ণৰ বিষয়ে আপোনালোকে পঢ়িছে, আমাৰ MCQ ছেশ্যনতো দুৰ্লভ নাৰায়ণৰ বিষয়ে ভালেখিনি কুৱেশ্যন দিয়া গৈছে। তেওঁ দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল, ঠিক আছে। তেওঁৰ কিছুমান উল্লেখযোগ্য সৃষ্টি এইকেইটা বিশেষকৈ মনত ৰাখিব: বব্ৰু বাহনৰ যুদ্ধ, লৱকুশৰ যুদ্ধ, তাম্ৰধ্বজৰ যুদ্ধ, এইবিলাক। যদি এই যুদ্ধ শব্দটো দেখা পায় তেতিয়ালৈকে আপোনালোকে 90% কনফাৰ্ম হ'ব সেইজন হৰিবৰ বিপ্লৱ ৰচনা কৰিছিল, ঠিক আছে। হৰিহৰ বিপ্লৱ তেওঁ ৰচনা কৰিছিল, ঠিক আছে। ইয়াৰ পিছত এই গোটেইখিনি অসমীয়াত দিয়া আছে, মনত ৰাখিব। আমি নেক্সট লেকশ্যনলৈ আহিছোঁ। নেক্সট লেকশ্যন আছে কবিৰত্ন সৰস্বতী, ঠিক আছে। হি ৱাজ কণ্টেম্পৰাৰী অফ দুৰ্লভ নাৰায়ণ চন ইন্দ্ৰ নাৰায়ণ, ঠিক আছে। তো ইন্দ্ৰ নাৰায়ণৰ সমসাময়িক আছিল। এই দুটা ইম্পৰ্টেণ্ট ফেক্ট যে প্ৰশ্ন আহিব পাৰে, কবিৰত্ন সৰস্বতী কোনজন ৰজাৰ সমসাময়িক আছিল? বেলেগ বেলেগ অপশ্যন দিব, ইয়াৰে ভিতৰত শুদ্ধটো হ'ব ইন্দ্ৰ নাৰায়ণ, ঠিক আছে। তেওঁ জয়দ্ৰথ বধ লিখিছিল, ঠিক আছে। জয়দ্ৰথ বধ লিখিছিল, কিন্তু এইখনক আমি বধকাব্যৰ ভিতৰত নধৰোঁ, কিন্তু এনেকৈ আপোনালোকে নিলিখিব যে বধকাব্য কোনে ৰচনা কৰিছিল, যে জয়দ্ৰথ বধ লিখিছিল কাৰণে বধকাব্য কবিৰত্ন সৰস্বতী লিখিছিল, নহয়। গোটেই কণ্টেণ্টখিনি তেওঁ লৈছিল দ্ৰোণা পৰ্ব অফ মহাভাৰতৰ দ্ৰোণ পৰ্বৰ পৰা তেওঁ এই গোটেই বস্তুখিনি লৈছিল, ঠিক আছে। আমি গোটেই অসমীয়াটো দিয়া আছে, যিয়ে যেনেকৈ ভাল পাই পঢ়ি ল'ব। নেক্সট আছে, আৰু আপোনালোকে যদি এই PDF-টো চাব বিচাৰে তেতিয়াহ'লে বা লাভ কৰিব বিচাৰে, আমাৰ হোৱাটছএপ গ্ৰুপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছএপ বা টেলিগ্ৰামত জইন হ'ব পাৰে, য'ত আপোনালোকে এই গোটেইকেইটা ভিডিঅ'ৰ PDF-টো আপোনালোকে লাভ কৰিব। তাৰ পৰা আপোনালোকৰ ৰিভিজনত সুবিধা হ'ব, ঠিক আছে। নেক্সট আহিলে মাধৱ কন্দলী। হি ৱাজ পেট্ৰনাইজ বাই বৰাহা কিং মহামাণিক্য। তেওঁ বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। এইটো কুৱেশ্যন মই এতিয়ালৈকে দেখালৈকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত মই 9-12লৈকে পাইছোঁ। তাৰ পাছত যদি আপোনালোকে বেছিকৈ পাইছে তেতিয়া আৰু ভাল কথা, এইটো বহুতবাৰ সুধিছে আৰু সুধিব পাৰে, গতিকে মনত ৰাখিব তেওঁ মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। তেওঁ বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল 1400 শতিকাত, ঠিক আছে। 1400 শতিকাত তেওঁ বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল। কিন্তু ইয়াতে এটা ইম্পৰ্টেণ্ট বস্তু এটা আছে, আপোনালোক কৈ দিছোঁ। মাধৱ কন্দলীজ আছামিজ ৰামায়ণ ইজ কনচিডাৰ্ড এজ এয়াৰলিয়েষ্ট এমং মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ এণ্ড নৰ্থ ইণ্ডিয়ান লেংগুৱেজ, ঠিক আছে। এইটো মনত ৰাখিব, মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজত আৰু নৰ্থ ইণ্ডিয়ান লেংগুৱেজত, মানে আমাৰ উত্তৰ ভাৰতৰ ভাষা আৰু আমাৰ বৰ্তমান মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজৰ প্ৰথমখন মানে অনুবাদ আছিলে ৰামায়ণ, যিখন মাধৱ কন্দলীয়ে অনুবাদ কৰিছিল। কিন্তু ৰামায়ণখন আৰু দুটা ভাষালৈ অনুবাদ কৰা হৈছিল, যিটো হৈছে তামিল আৰু কন্নড়া, ঠিক আছে। কিন্তু এই দুটা ভাষা আমাৰ মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ নহয়, এইকেইটা ক্লাছিকেল লেংগুৱেজ, ঠিক আছে, ক্লাছিকেল লেংগুৱেজ। গতিকে এইটো দিয়া আছে, এইকেইটা আমাৰ ক্লাছিকেল লেংগুৱেজ, কিন্তু মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজলৈ অনুবাদ কৰিছিল প্ৰথম মাধৱ কন্দলীয়ে, ঠিক আছে। এতিয়া এটা ইম্পৰ্টেণ্ট ফেক্ট, এইটো কিমানবাৰ সুধিছে মোৰ নিজৰ মনত নাই, গতিকে মনত ৰাখিব। শংকৰদেৱ ট্ৰিবিউটেড টু মাধৱ কন্দলী উইথ দ্য এপিথেট অফ অপ্ৰমাদী কবি। এতিয়া আমি সকলোৱে জানো যে অপ্ৰমাদী কবি বুলি কাক কোৱা হয়? মাধৱ কন্দলীক। কিন্তু বৰ্তমান এইবিলাক কুৱেশ্যন আৰু নুসুধে, এইবিলাক কুৱেশ্যন বহুতবাৰ সুধিছে। এতিয়া আপোনালোকক সুধিব অপ্ৰমাদী কবি মাধৱ কন্দলীক কোনে নামাকৰণ কৰিছিল? সেইটো হ'ব শংকৰদেৱে অপ্ৰমাদী কবি বুলি নামাকৰণ কৰিছিল, ঠিক আছে। ইয়াত এইটো দিয়া হৈছে, ঠিক আছে। বিফৰ মাধৱ কন্দলী ৰামায়ণ ৱাজ ট্ৰান্সলেটেড টু তামিল এণ্ড কন্নড়া লেংগুৱেজ, তামিল আৰু কন্নড়া লেংগুৱেজ। কিন্তু এই দুটা মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ নহয়, এই দুটা কি লেংগুৱেজ? ক্লাছিকেল লেংগুৱেজ, ঠিক আছে, ক্লাছিকেল লেংগুৱেজ। গতিকে মনত ৰাখিব, প্ৰথম মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজত মাধৱ কন্দলীয়ে অনুবাদ কৰিছিল, ঠিক আছে। ইয়াৰ পিছত এইটো যুগৰ এটা ইম্পৰ্টেণ্ট ফেক্ট, এ লাৰ্জ গ্ৰুপ অফ মেনুস্ক্ৰিপ্ট অফ মন্ত্ৰ মানে আমাৰ যিবিলাক মন্ত্ৰবিলাক আছে, অফ আননোন অথৰশ্বিপ, যিবিলাকৰ কোনে লিখিছিল আমি গম নাপাওঁ, ইজ এক্সটেণ্ডেড প্ৰবেবলি গয়িং বেক টু দ্য পিৰিয়ড বিফৰ 1500 AD, ঠিক আছে। 1500 শতিকাৰ আগত এই মন্ত্ৰবিলাক লিখা হৈছিল, কিন্তু এইবিলাক কোনে লিখিছিল আমি ভালদৰে ইয়াৰ এভিডেঞ্চ নাপাওঁ, ঠিক আছে। নেক্সট আছে
Perhaps the most important contribution of Ahom rule was the writing Buronji. Prothom Buronji kone likhisil Ahom bilake likhisil. A kind of prose history of the Ahom kingdom, which besides giving the accurate history of Assam. Eta question ehobare pare prothom Buronji kone likhisil. Prothom Buronji kone likhisil. Etu hobo Ahom. ঠিক আছে আহোম মনত ৰাখিব এটা ইম্পৰ্টেণ্ট ফেক্ট আপোনালোকে নোট কৰি যাব ঠিক আছে নেক্সট আহিলে দি মোষ্ট ইম্পৰ্টেণ্ট মেনুস্ক্ৰিপ্ট ৱাজ ৰিটেন অন সাচি লিভছ মানে এইটো সাচি লিভ মানে ভয় খাব নালাগে এইটো বেলেগ একো নহয় ইয়াতে ইংলিছত তেনেকৈ লিখা যায় অসমীয়াত হ'ব ইয়াকে সাচি পাতত লিখা হৈছিলে ঠিক আছে সাচি পাতত লিখা হৈছিলে এই গোটেইখিনি বস্তু গতিকে এইটো এটা ইম্পৰ্টেণ্ট ফেক্ট মনত ৰাখিব আপোনালোকে জানে ইমান টান নহয় এটা সাচি পাতত লিখা হৈছিলে ঠিক আছে এইখিনি বস্তু পুনৰ অসমীয়াত দিয়া হৈছে অসমীয়াখিনি আপোনালোকে পঢ়ি ল'ব PDF বিলাক আমি এনে গ্ৰুপত শ্বেয়াৰ কৰিম তাৰ পৰা ভালকৈ পঢ়ি ল'ব ঠিক আছে নেক্সট আহিলে বৈষ্ণৱাইট লিটাৰেচাৰ এটা এইটোক আমি অসমীয়াত কম শংকৰী যুগ ঠিক আছে শংকৰী যুগ বৈষ্ণৱাইট লিটাৰেচাৰ এইটো আমি কেতিয়াবা আৰম্ভ কৰিম 1449 চনত যেতিয়া শংকৰদেৱৰ জন্ম হৈছিল ঠিক আছে শংকৰদেৱৰ জন্ম হৈছিল তেতিয়া আমি শংকৰী যুগ পাওঁ তেতিয়া আমি শংকৰী যুগটো তেনেকৈ ধৰা হয় ঠিক আছে দ্য বৈষ্ণৱাইট লিটাৰেচাৰ dominated by two great figures Shankardeva and Mahadeva Madhavdeva okay sorry for my mistakes okay Shankardev aru Madhavdev teo log dujon amar Shankari jugar dujon great personality asil ma rakhibo teo lokar bekhoy ami kichu porhim etia otiko important the purpose of Vaishnava literature was to give ample knowledge of bhaktir gyan diar karone বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল তেওঁলোকে ঠিক আছে and to spread spirit of bhakti and convince people to lead a peaceful life worshipping only one god Vishnu and Krishna ঠিক আছে অসমীয়াত লিখা আছে পঢ়ি দিছো এবাৰ দুজন মহান ব্যক্তি শংকৰদেৱ আৰু মাধৱদেৱৰ আধিপত্য আছে এইটো যুগত ইম্পৰ্টেণ্ট ফেক্ট নেক্সট আহিছিলে বৈষ্ণৱ সাহিত্যৰ উদ্দেশ্য আছিল ভক্তিৰ প্ৰচুৰ জ্ঞান দিয়া এইটো মই অলৰেডি ক'লোঁ নেক্সট আহিলে ভক্তি আৰু ভক্তিৰ আত্মা বিয়পাই মানুহক কেৱল এজন ঈশ্বৰ বিষ্ণু আৰু কৃষ্ণক পূজা কৰি শান্তিপূৰ্ণ জীৱন যাপন কৰিবলৈ পতিয়ন নিয়াবলৈ তেওঁলোকৰ উদ্দেশ্য আছিলে এইটো যে মনত ৰাখিব আৰু শংকৰদেৱৰ লগতে এটা শব্দ আপোনালোকে মনত ৰাখিব একদেৱ একসেৱ একবিনে নাইকেৱ ঠিক আছে সেইটো কোনে কৈছিলে শংকৰদেৱে কৈছিলে ঠিক আছে কিছুমান ফেক্ট এনেকুৱা হয় যিবিলাক মই ইয়াতে কৈ গৈছোঁ জাষ্ট ঠিক আছে সেইখিনি আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট গতিকে অকল PDF টো পঢ়ি পেলাই নাযাব ঠিক আছে ভিডিঅ'টো চাই পেলাই কিবা যদি লিখা মই কৈছোঁ সেইখিনি বস্তু নোট কৰি যাব ঠিক আছে এতিয়া আহিলে লিটাৰেৰী কণ্ট্ৰিবিউশ্যন অফ শংকৰদেৱৰ কি আছিলে প্ৰথমতে আহিলে কাব্যৰ ভিতৰত আছে হৰিচন্দ্ৰ উপাখ্যান ৰুক্মিণী হৰণ কীৰ্তন ঘোষাৰ কথা কোৱাৰ লগে লগে নামঘোষা মাধৱদেৱে লিখিছিলে কীৰ্তন ঘোষা শংকৰদেৱে লিখিছিলে মনত ৰাখিব বহুতবাৰ আহিছে কীৰ্তন ঘোষাত 26টা ছেকশ্যন আছে আৰু 31টা ছেকশ্যন আছে আৰু 31টা কীৰ্তন আছে ঠিক আছে মনত ৰাখিব এইটো এনেকৈ দিছোঁ ঠিক আছে আৰু এইখিনি অলপ স্লাইডখিনি উল্টা পুল্টা হৈছে মই এইখিনি অলপ চাবলৈ দিগদাৰ হ'ব ভক্তি তত্ত্ব আছিলে ভক্তি প্ৰদীপ আৰু ভক্তি এই দুখন ইয়াৰে ঠিক আছে এইটো মই এনেকৈ শ্বেয়াৰ কৰি দিম মনত ৰাখিব তাৰপাছত কাব্যৰ ভিতৰত আছিলে ৰত্নাকৰ বলিচলন অমৃত মন্থন অজামিল উপাখ্যান কুৰুক্ষেত্ৰ ঠিক আছে এইখিনি অসমীয়াত দিয়া আছে হৰিচন্দ্ৰ উপাখ্যান ভক্তি প্ৰদীপ তাৰে হয় মনত ৰাখিব ৰুক্মিণী হৰণ কীৰ্তন ঘোষা বলিচলন অমৃত মন্থন অজামিল উপাখ্যান কুৰুক্ষেত্ৰ তেওঁ ট্ৰান্সলেট ট্ৰান্সলেট কৰা সাহিত্যবিলাকৰ হৈছে ভাগৱতখনৰ তেওঁ মনত ৰাখিব দিয়ক এই স্কন্ধকেইটা মনত ৰাখিব প্ৰথম দ্বিতীয় ষষ্ঠ অষ্ট 10 11 মানে কি 1 2 6 8 10 11 তিনিটা পেয়াৰ মনত ৰাখিব 1 2 6 8 10 11 এনেকৈ মনত ৰাখিব আৰু লগত থাকিব 12 এই তিনিটা এনেকৈ মনত ৰাখিব এইটো মনত থাকি যাব ঠিক আছে তলৰ কোনটো স্কন্ধ শংকৰদেৱে অনুবাদ কৰা নাছিল তেনেকৈ পেলাই কিবা এটা দি দিব পাৰে ঠিক আছে আৰু তেওঁ উত্তৰাখণ্ড ৰামায়ণ অনুবাদ কৰিছিল এটা ৰামায়ণখনৰ দুটা পাৰ্ট শংকৰদেৱ আৰু মাধৱদেৱে অনুবাদ কৰিছিল শংকৰদেৱে শংকৰদেৱে পিছফালৰ চাইডটো মানে উত্তৰাখণ্ড আৰু মাধৱদেৱে আদিকাণ্ড
অনুবাদ কৰিছিল এইটো মনত ৰাখিব এনেকৈ মনত ৰাখিব ৰামায়ণখনৰ দুগৰাকীয়ে এটা এটা কাণ্ড অনুবাদ কৰিছিল অংকীয়া নাটৰ ভিতৰত আছে পত্নী প্ৰসাদ এটা পত্নী প্ৰসাদ আমি প্ৰথম বুলি কৈছোঁ আপোনালোকে কিছুমান ৱেবছাইটত পাব যে প্ৰথম আছিলে চিহ্ন যাত্ৰা ঠিক আছে কিন্তু আজিৰ পৰা কেইবছৰমান আগতে APSC CC প্ৰিলিমছত এইটো কুৱেশ্যনক ৰং বুলি কোৱা হৈছে কিয় কোৱা হৈছে কাৰণ চিহ্ন যাত্ৰাৰ কোনো ধৰণৰ ৰিটেন এভিডেন্স নাই ঠিক আছে গতিকে চিহ্ন যাত্ৰাখন আমি নিলিখোঁ আমি লিখিম পত্নী প্ৰসাদ শংকৰদেৱৰ প্ৰথম অংকীয়া নাট তাৰপাছত আছে পত্নী প্ৰসাদ কালীয় দমন ৰুক্মিণী হৰণ পাৰিজাত হৰণ ৰাম বিজয় কেলিগোপাল এইকেইটা জাষ্ট মনত ৰাখি দিব ইয়াৰে যিকোনো এটা সুধিব পাৰে বা কেনেকুৱা প্ৰেক্টিছ কুৱেশ্যন লাগিব তাৰ এটা আভাস আমি পিছত দি থৈছোঁ ঠিক আছে এইকেইটা মনত ৰাখিব তলৰ কোনখন অংকীয়া নাট শংকৰদেৱে ৰচনা কৰিছিল বুলি পেলাই 3-4খন দি দিব আপোনালোকে বিচাৰি উলিয়াব লাগিব ঠিক আছে ইম্পৰ্টেণ্ট কুৱেশ্যন এটা হ'ব পাৰে নেক্সট আহিলে গীত সকলোৱে জানে তেওঁ লিখা গীতবোৰক বৰগীত আৰু ভটিমা বুলি কোৱা হৈছিল ঠিক আছে নাম এতিয়া চাওক নাম বুলি কওঁতে আমি কি বুজিম তেওঁ কীৰ্তন ঘোষণা লিখিছিলে আৰু গুণমালাৰ এটা ইম্পৰ্টেণ্ট টাৰ্মিনলজি হয় গুণমালাৰ ওপৰত বহুত কুৱেশ্যন আহিছে গুণমালাখন কিয় ইম্পৰ্টেণ্ট লিখা আছে গুণমালা ইজ এ স্ক্ৰিপচাৰ ৰিটেন বাই শংকৰদেৱ উইদিন 1 নাইট এটা ৰাতিৰ ভিতৰত লিখিছিল এট দ্য ৰিকুৱেষ্ট অফ কোচ কিং নৰনাৰায়ণৰ অনুৰোধত শংকৰদেৱে এৰাতিৰ ভিতৰত গুণমালাখন লিখিছিল সেইকাৰণে গুণমালাখন বহুত বেছি ইম্পৰ্টেণ্ট ইয়াৰ ওপৰত কুৱেশ্যন আহিয়ে থাকে এইবাৰো হোৱা চান্স আছে হি ৱাজ এ কোৰ্ট পইণ্ট অফ নৰনাৰায়ণ তেওঁ নৰনাৰায়ণৰ ৰাজভাৰ কবি আছিলে ঠিক আছে নেক্সট এইখিনি বস্তু অসমীয়াত দিয়া আছে পঢ়ি ল'ব আপোনালোকে PDF বিলাক গ্ৰুপৰ পৰা লৈ ল'ব নেক্সট আহিলে মাধৱদেৱ ঠিক আছে মাধৱদেৱৰ কিছুমান আমি লিটাৰেৰী কণ্ট্ৰিবিউশ্যন আমি চাবলৈ ওলাইছোঁ ফিলচফিকেল ৱৰ্কৰ বিষয়ত কি আছিলে জন্ম ৰহস্য প্ৰথম লিটাৰেৰী ৱৰ্ক অফ মাধৱদেৱ ঠিক আছে প্ৰথম তেওঁ জন্ম ৰহস্য লিখিছিলে তাৰপিছত নেৰেটিভ ৱৰ্ক আছে তেওঁ ৰামায়ণৰ আদিকাণ্ডখন লিখিছিলে তাৰপিছত নেক্সট আহিলে বৰগীত এৰাউণ্ড 191 এটা মনত ৰাখিব সকলোতকৈ বেছি বৰগীত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰিছিল ঠিক আছে আচলতে শংকৰদেৱে ভালেখিনি বৰগীত ৰচনা কৰিছিল হয়তো যদিহে এভিডেন্সখিনি পোৱা গ'ল হয় তেতিয়াহ'লে মাধৱদেৱতকৈ বেছিয়ে হ'ল হয় কিন্তু বহুতখিনি এভিডেন্স পোৱা নগ'ল সেইকাৰণে বৰ্তমান যদি সোধে যে কোনে সকলোতকৈ বেছি বৰগীত ৰচনা কৰিছিল তাৰ উত্তৰ হ'ব মাধৱদেৱ ঠিক আছে নাটকৰ ভিতৰত আছে অৰ্জুন ভঞ্জন দধিমথন নৰসিংহ যাত্ৰা এইকেইটা মনত ৰাখিব কুৱেশ্যন আহিব পাৰে নেক্সট আহিলে গোবৰ্ধন যাত্ৰা ৰাস যাত্ৰা চোৰ ধৰা পিম্পৰা গুচোৱা ভূমি লেটোৱা ভজন বিহাৰ ইত্যাদি এইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট নোট কৰি যাব আপোনালোকে ঠিক আছে নেক্সট আহিলে এইটো কুৱেশ্যন যিকোনো গভৰ্ণমেণ্ট এক্সামৰ বাহিৰে APSC CC প্ৰিলিমছতে বহুতবাৰ সুধিছে ঠিক আছে নামঘোষাখন কোনে ৰচনা কৰিছিল মই অলৰেডি কৈছোঁ নামঘোষা ৰচনা কৰিছিল মাধৱদেৱে ইয়াক আমি হাজাৰী ঘোষা বুলিও কোৱা হয় হাজাৰী ঘোষা বুলি এইকাৰণে কোৱা হয় তাতে 1000টা ঘোষা আছিলে সেইকাৰণে তাক আমি হাজাৰী ঘোষা বুলি কওঁ ঠিক আছে নেক্সট আহিলে ভক্তি ৰত্নাৱলী ইজ এনাডাৰ নোটেবল ৱৰ্ক অফ মাধৱদেৱা ইট ৱাজ ৰেণ্ডাৰ্ড ফ্ৰম অৰিজিনেল ৱৰ্ক বাই বিষ্ণুপুৰী ইন সংস্কৃত তেতিয়া ভক্তি ৰত্নাৱলীখন তাৰে অৰিজিনটো কি আছিল এইটো এটা কুৱেশ্যন আহিব পাৰে বিষ্ণুপুৰী সংস্কৃত ভাষাত লিখা আছিল তাৰ পৰা তেওঁ ভক্তি ৰত্নাৱলীখন ৰচনা কৰি উলিয়াইছিল ঠিক আছে নেক্সট আহিলে আদাৰ কণ্টেম্পৰেৰী ৰাইটাৰ অফ শংকৰদেৱ এণ্ড মাধৱদেৱ এতিয়া শংকৰী যুগৰ শংকৰদেৱ আৰু মাধৱদেৱৰ বাহিৰে কিছুমান আৰু কবি আছিল যিবিলাকৰ বিষয়ে আমি অলপ জানিব লাগিব তাৰে আগতে এইখিনি অসমীয়াত দিয়া আছে অসমীয়াখিনি আপোনালোকে চাই ল'ব পাৰিব PDF বিলাক গ্ৰুপত পাই যাব বা টেলিগ্ৰাম গ্ৰুপ বা হোৱাটছএপ গ্ৰুপত এইখিনি এভেইলেবল হ'ব এতিয়া সেইখিনি সময়ৰ কেইজনমান কবি আছিলে অনন্ত কণ্ডলী ঠিক আছে অনন্ত কণ্ডলীৰ কণ্ট্ৰিবিউশ্যন কি আছিল ৰামায়ণ কুমাৰ হৰণ তেওঁ ৰামায়ণখন অনুবাদ কৰিছিল 6 স্কন্ধ অফ ভাগৱত মহিৰাৱণ বধ সীতাৰ পাতাল প্ৰৱেশ এইকেইখন তেওঁৰ কণ্ট্ৰিবিউশ্যন আছিল ইয়াতে অসমীয়াত দিয়া আছে এইটো পাতাল হ'ব লাগে পাতাল অসমীয়াখিনি অকণমান ইফাল হয় আপোনালোকে এইখিনি শুদ্ধ কৰি লওক নেক্সট আছিলে আমাৰ ৰাম সৰস্বতীয়ে বধকাব্য ৰচনা কৰিছিল ঠিক আছে ইয়াতে অলপ আগতে PDFত আমি হৰিহৰ বিপ্লৱ বুলি লিখিছিলোঁ হৰিহৰ বিপ্লৱটো নহয় এইটো ভুল হৈছে হৰিহৰ বিপ্লৱ বধকাব্য নহয় বধকাব্য ৰাম সৰস্বতীয়ে লিখিছিল কেতিয়াবা অলপ ভুল হৈ যায় কাৰণ ডাটাবিলাক পঢ়ি আছোঁ সদায় একেই বস্তুবিলাক ঠিক আছে
and poetic literature. He translated Mahabharata into Assamese. এটো মনত ৰাখিব প্ৰথম ৰামায়ণখন ট্ৰান্সলেট কোনে কৰিছিল আৰু মহাভাৰতখন ট্ৰান্সলেট কোনে কৰিছিল ঠিক আছে নেক্সট আহিলে ভট্টদেৱ বহুত বেছি ইম্পৰ্টেণ্ট এটা এজন ব্যক্তি ভট্টদেৱক আমি ফাদাৰ অফ আছামিজ প্ৰছ মানে অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কওঁ তেওঁ লিখিছিল কথাগীতা কথা ভাগৱত আৰু ভক্তি ৰত্নাৱলী ঠিক আছে আৰু ভক্তি বিবেকা তেওঁ সংস্কৃত ভাষাত লিখিছিল এটো অসমীয়াত নহয় সংস্কৃত ভাষাত লিখিছিল এটা যদি সুধে যে কোৱেশ্চনটো সুধিব পাৰে কোনখন ভট্টদেৱৰ অসমীয়া সংকৰণ ঠিক আছে তেতিয়া কথাগীতা কথা ভাগৱত ভক্তি ৰত্নাৱলী আৰু ভক্তি বিবেকা দিয়া পাৰে ভক্তি বিবেকাটো ফুল হ'ব ভক্তি বিবেকা ভট্টদেৱৰ সংস্কৃত সংকৰণহে আছিল ঠিক আছে গতিকে তেখেতৰ অৰিজিনেল নামটো আছিল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য এইটোটা মনত ৰাখিব বহুতবাৰ সুধিছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য হিজ সংস্কৃত গ্ৰামাৰ এণ্ড লিটাৰেচাৰ এণ্ড হিজ কমাণ্ড অভাৰ ভাগৱত কেম হিম দ্য টাইটেল অফ ভাগৱত ভট্টাচাৰ্য ঠিক আছে সেইকাৰণে তেওঁ সংস্কৃত গ্ৰামাৰ আৰু লিটাৰেচাৰৰ বিষয়ে ভাল নলেজ আছিল সেইকাৰণে তেওঁক ভাগৱত ভট্টাচাৰ্যৰ নামটো দিয়া হৈছিল ঠিক আছে নেক্সট এইখিনি কথা অসমীয়াত দিয়া আছে ভালদৰে আপোনালোকে পঢ়ি ল'ব নেক্সট আৰু কি আছে চাই লৈছো এবাৰ ইয়াৰ পিছত আছে পোষ্ট বৈষ্ণৱাইট লিটাৰেচাৰ মানে উত্তৰ শংকৰী যুগ আজিৰ ভিডিঅ'টোত আমি দিম বুলি ভাবিছিলোঁ কিন্তু অলৰেডি ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈছে গতিকে উত্তৰ শংকৰী যুগ আমি নেক্সট ক্লাছত ডিছকাছ কৰিম যদিহে কিবা ডাউট আছে বা ইফেক্টবিলাকত কিবা যদি প্ৰব্লেম পাইছে কাৰণ বিভিন্ন ৱেবছাইটত ইফেক্টবিলাকৰ কাৰণে বেলেগ দেখায় ঠিক আছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত ইয়াৰ কুৱেশ্যনবিলাক সুধিব পাৰে আমি অতি সোনকালে আমি ইয়াৰ কুৱেশ্যনবিলাকৰ আনচাৰ কৰিব চেষ্টা কৰিম বা আপোনালোকে আমাৰ হোৱাটছএপ বা টেলিগ্ৰাম গ্ৰুপত জইন কৰিও এই কুৱেশ্যনবিলাকৰ উত্তৰবিলাক ল'ব পাৰে ঠিক আছে যদি এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে কোনোবাই যদি প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ মাজত শ্বেয়াৰ কৰি দিব আৰু যদি কণ্টেণ্টবিলাকৰ আপোনালোকে ভাবিছে যে আমাৰ কাৰণে ইউজফুল হ'ব তেতিয়াহ'লে লাইক এটা কৰিব অ'কে তেতিয়াহ'লে লগ পাম আকৌ নেক্সট ভিডিঅ'ত গতিকে ধন্যবাদ